তেখেতে কোঅপাৰেট কৰিছে কিন্তু তেখেতে যিটো আমি বিচাৰিছিলোঁ তথ্য দিবলৈ তেখেতে নোৱাৰিলে সেইবাবে আজি তেওঁৰ কিবা মিটিং আছে বুলি ক'লে দিল্লীত সোনকালে যাব লাগে বুলি কোৱাৰ কাৰণে আজি যাবলৈ দিলোঁ কিন্তু আৰু সময় দিছে তেওঁ তথ্যখিনি আমাৰ ওচৰত মানে আনি পেলাই দিব আৰু কেতিয়ালৈকে আহিব বা মাতিব মাতিম খুব সোনকালে মাতিম তেওঁ সহযোগ কৰাৰ যিবিলাক প্ৰশ্ন আপোনালোকে সোধা হৈছে তেওঁলোকে সঠিক উত্তৰ দিছে নাই বাৰু উত্তৰবোৰ দিছে মানে তেখেতে নিজে কৈছে যে কিছুমান বস্তু ডেমেজ কণ্ট্ৰলৰ কাৰণে ক'ব লগা হ'ল পাৰ্টিৰ ডেমেজ কণ্ট্ৰলৰ কাৰণেহে ক'ব লগা হৈছে বুলি তেওঁ নিজে কৈছে আৰু তেওঁ অলপ ভাবিও চাব বুলি অলপ সময় দিছে তেওঁ কিছুমান কথা কৈছে এতিয়া যে SITৰ পাকিস্তানত গৈ সোধপোছ কৰিব নোৱাৰে তেনেধৰণৰ কিছুমান কথা কৈছিল তেনেকুৱা ধৰণৰ কিবা সোধা গৈছে নেকি তেওঁ যিটো কৈছে সেইটো তেওঁ ভুল কৰা বুলি স্বীকাৰ কৰিছে তেওঁ কৈছে সেইটো ক'ব নালাগিছিলে সেইটো মানে পলিটিকেল এটা ষ্টেটমেণ্ট আছিল সেইটো মানে মোৰ ভুল হৈ গ'ল বুলি তেখেতে কৈছে আৰু তেওঁ মানিছে SITটোৰ যে ক্ৰেডিবিলিটি আছে বুলি মানি পেলাই আজি আহা বুলি কৈছে নহ'লেতো নাহিলে হয় কোঅপাৰেট কৰিছে মুঠতে আহিছে আৰু এটা কথা তেওঁ কৈছে যে দিগন্ত কলিতা আৰু মুখ্যমন্ত্ৰীক মাতিব লাগে ইয়ালৈকে সেইটো কিমান দূৰ মানে কথাটো কেনেকুৱা চাব লাগিব তেখেতেহে কৈছে তেখেতৰ হাতত মানে তথ্য আছে তেখেতে যিটো কৈছে এতিয়া চাওক আমাৰ ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সত কয় যে য'ত ইভিডেন্স আছে তালৈকে আমি যামেই সেইখিনি আমি বিচাৰিমেই তেওঁ আছে বুলি কৈছে আৰু কাৰোবাক মাতিব নেকি কংগ্ৰেছৰ দেখা যাওক কি হ'ব পৰ্যায়ক্ৰমে আপোনালোকে গম পাব চিটাৰ প্ৰথমটো নেকি প্ৰথম মানে ভৰিমংগৰাই জেলাৰ মানুহ কৰিছে প্ৰথমবাৰ নাই আমি বহুত কৰিছোঁ ষ্টেটমেণ্ট পৰৱৰ্তী সময়লৈ গৌৰৱ গগৈক মাতা হ'ব নেকি পৰ্যায়ক্ৰমে আপোনালোকে গম পাই যাব ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত